লখিমপুৰৰ এটি বিস্ময় বালক কি টাইকোৱাণ্ডো খেল কি খোল অথবা নাগাৰা বাদন ভাওনাৰ বচনতো পাকৈত আৰু কিমান দিন তই ৰাজ্য শাসন কৰিবি আৰু বেছি দিন নাই লখিমপুৰৰ আজাদ দগাতি গাঁৱৰ এটি 11 বছৰীয়া শিশু ৰূপজ্যোতি বৰা মধ্যপ্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত টাইকোৱাণ্ডোৰ 21 কেজি শাখাত 5 ৰাজ্যৰ খেলুৱৈক পৰাজিত কৰি সোণৰ পদক উতলিছে ৰূপজ্যোতিয়ে কিন্তু ৰূপজ্যোতিৰ প্ৰতিভা ইমানতেই শেষ হোৱা নাই চাওক ৰূপজ্যোতিৰ নাগাৰা বাদন খোল অথবা ঢোলো বজাই ৰূপজ্যোতিয়ে ৰূপজ্যোতিৰ মুখত শুনক ভাওনাৰ বচন আৰু বেছি দিন নাই যিদিনাই কালজিতৰ প্ৰধান সেনাপতিভাৰ কাহিনী অন্যভাৱে দেৱজিতক পাতলি প্ৰধান সেনাপতি ৰূপজ্যোতিৰ সপোন কিন্তু এজন IPS বিষয়া হৈ দেশৰ সেৱা কৰা ডাঙৰ হৈ কি হ'ব বিচাৰা এতিয়া ডাঙৰ হয় IPS বিষয়া ভাৰতৰ কাৰণে এজন ভাল IPS হ'বলৈ বিচাৰিম ৰাইজক সেৱা কৰিবা IPS হোৱা বহুত মন হ'ব মন ৰূপজ্যোতিক আগুৱাই নিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে তেওঁৰ গাড়ী চালক পিতৃয়ে কিন্তু মাজে মাজে হতাশ হয় কাৰণ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে এই প্ৰতিভাৱান শিশুটিক কিদৰে নিব আগুৱাই পইচা পাতি বহুত অসুবিধা হয় সহায় পালে ভাল হয় আৰু চৰকাৰৰ ফালৰ পৰা কিবা এটা উলিয়াই লৈ যাব পাৰিলে হয় তেতিয়া মই ল'ৰাকো আৰু আগুৱাই লৈ যাব পাৰিম 4 বছৰ মানৰ পৰা শিকিছে নেকি হয় তেওঁ হয় এতিয়া যথেষ্ট ভাল ফলাফল কৰিছে যথেষ্ট ভাল ফলাফল কৰিছে হয় না ৰাষ্ট্ৰীয় পৰ্যায়ত তাক লৈ গৌৰৱবোধ কৰোঁ আৰু এই পিতৃৰ আশা চৰকাৰী সাহায্য যাতে ল'ৰাটোক তেওঁ আগুৱাই নিব পাৰে লখিমপুৰৰ পৰা জিতুমণি নেওগ নিউজ লাইভ